আৰু এইটোৱে হৈছে নগাঁৱত স্থিত মহামৃত্যুঞ্জয় মন্দিৰ। এইকেইটা চৰাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। আজিৰ পৰা এই চৰাই বেপাৰী হ'ব, বেপাৰীৰ হাতত মই চৰাইকেইটা দিলোঁ আজিৰ। আৰু আপোনালোকে চাব পাৰে এইডাল সাপ। ভয় লাগি যায় সঁচাকৈ। গুড মৰ্ণিং এভৰিৱান, মই মিডিয়া আপোনাক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোকে হয়তো ভাবিছে গুড মৰ্ণিং কি অকল হয়। এতিয়া সময় 5:30 হৈছে, আন্ধাৰ হৈছে, কুঁৱলী দিব পাৰে। আৰু আমি বৰ্তমান যাবলৈ ওলাইছোঁ নগাঁৱত থকা মহামৃত্যুঞ্জয় মন্দিৰলৈ। আৰু আমাৰ ফেমিলিৰ লগতে কুলদীপ যাব। গোটেইখিনি আপোনালোক এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম মহামৃত্যুঞ্জয় মন্দিৰ। গতিকে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। এয়া বাইহাটা চাৰিআলি পালোঁ, হাইৱেত উঠিলোঁ আৰু হাইৱেত কুঁৱলীটো অলপ কম। বাকী ঘৰৰ পৰা আহোঁতে বহুত কুঁৱলী আছিল, সেইবাবে একো ভিডিঅ' কৰা নহ'ল। এইফালে কুলদীপ আৰু এনেদৰে ঠাণ্ডাৰ মাজে মাজে আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল মহামৃত্যুঞ্জয় মন্দিৰলৈ। আৰু আমি পাই গ'লোঁ খানাপাৰা। আৰু যিহেতু গাড়ীৰ খাদ্য কম আছে, গতিকে গাড়ীৰ খাদ্যটো ভৰাই লওঁ। এয়া আমি পাই গ'লোঁ যোৰাবাট। আৰু চাওক যোৰাবাটত কি ধুনীয়া ধুনীয়া নাজাৰাবিলাক সঁচাই বহুত ভাল লাগে। আৰু এইফালে মহেন্দ্ৰ সিং ধোনীৰ বেনাৰ লাগি আছে, লগতে ডাঙৰ ডাঙৰ কিছুমান টাৰ্ণিং। আৰু আমি কিবাকৈ সূৰ্য দেৱতাক দেখিবলৈ সক্ষম হ'লোঁ। সূৰ্য দেৱতাক দেখিলোঁ আৰু কুঁৱলীটো অলপ পাতলিছে, কিন্তু ডাঙৰ ডাঙৰ কিছুমান টাৰ্ণিং আছে। এইবিলাক টাৰ্ণিঙত অলপ ডেঞ্জাৰিয়াছো হয়, গতিকে আমি খুব সাৱধানেৰে লাহে লাহে আগবাঢ়িলোঁ। যিহেতু যোৰাবাটৰ ফালে কেতিয়াও মই নিজে ড্ৰাইভ কৰি অহা নাছিলোঁ, আৰু আজিয়ে প্ৰথম যোৰাবাটত ড্ৰাইভ কৰিছোঁ। আমি আহি পাই গ'লোঁ শ্বিলং ৰোড। আমি যদি ৰাইট চাইডে যাওঁ পাই যাম শ্বিলং, কিন্তু আমাৰ ডেষ্টিনেশ্যন যিহেতু মহামৃত্যুঞ্জয় মন্দিৰ, গতিকে আমি চিধাই যাব লাগিব। আৰু চিধাই কিছু যোৱাৰ পিছত আমি পাই যাম সোণাপুৰ। আমি আহি জাগিৰোড পাৰ হ'লোঁ আৰু ইয়াত অকণমান টাইম ৰখি দিছোঁ। আৰু বেছি নাই, 60 কিলোমিটাৰ আছে। 60 কিলোমিটাৰ গ'লে মহামৃত্যুঞ্জয় পাই যাম। আমি ইয়াতে কেইখনমান ফটো তুলিলোঁ। সেইফালে চা, কিবা কৈ দিয়ে দাঁতকেইটা উলিয়ালে নহ'ব না। আমি ইয়াতে কেইখনমান ফটো তুলিলোঁ। সেইফালে মা আছে, দেউতা আছে, চব আছে। কি আমি আকৌ পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰি দিওঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। হাঁহি থাকে দাঁতকেইটা উলিয়াই। আৰু ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন পোৱাৰ পথত, আৰু বেছি দূৰ নাই। এইটো হাইৱেৰ কাষত থকা মহামৃত্যুঞ্জয় মন্দিৰৰ গেট। এইফালেৰে আমি 2-3 কিলোমিটাৰ সোমাই গ'লে পাই যাম মহামৃত্যুঞ্জয় মন্দিৰ। আৰু আমি আহি পালোঁ মহামৃত্যুঞ্জয় মন্দিৰ। এইটোৱে এইফালে মাহঁত আহি আছে, এইফালে কুলদীপ আছে। ৰাতিপুৱা 6টা বজাত যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু এতিয়া 9:30 পাই গ'লোঁ। এতিয়া ভিতৰলৈ গৈ আছোঁ। এইফালে চাৰিওফালে দোকান আছে। মেইন ৰোডৰ পৰা কিছু সোমাই আহিব লাগে, আৰু ভিতৰত গৈ ভিতৰৰ পৰিৱেশ ধুনীয়াকৈ দেখাম। চাকি লৈ ল'লোঁ, চাকি ধূপ লৈ ল'লোঁ। গতিকে এইটো মন্দিৰ, ভিতৰত গৈ ধুনীয়াকৈ চব দেখাই আছোঁ। আৰু আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল। ভিতৰত কেমেৰা এলাও নাই, ভিতৰৰ বস্তুখিনি দেখুৱাব নোৱাৰিলোঁ। গতিকে মন্দিৰটো বহুত ডাঙৰ, এৰিয়াটো একদম গোটেই দূৰৰ পৰা ধুনীয়াকৈ উঠে, ওচৰৰ পৰা ভালকৈ নুঠি আমি এবাৰ গোটেই দেখাই আছোঁ আপোনালোকৰ চিনেমেটিক শ্বটত গোটেইখিনি চাই লওক। আৰু এইটোৱে হৈছে নগাঁৱত স্থিত মহামৃত্যুঞ্জয় মন্দিৰ। সঁচাই ভাল লাগিল, আহি ভালে লাগিছে। আৰু এতিয়া আমাৰ দৰ্শন হৈ গ'ল, আপোনালোকে আগৰ ক্লিপত দেখা পালে। এতিয়া আমি ঘৰলৈ ৰাওনা হওঁ। বাকী একো প্লেন নাই, যাওঁতে কি প্লেন হয় আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব।
এতিয়া মাহঁতে ফালে ক'ৰবাত গ'ল। এতিয়া এইকেইটা চৰাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। আজিৰ পৰা এই চৰাই বেপাৰী হ'ব, বেপাৰীৰ হাতত মই চৰাইকেইটা দিলোঁ। আজিৰ পৰা এই চৰাই ফুৰিব চাওক। আৰু আপোনালোকে চাব পাৰে এইডাল সাপ। ভয় লাগি যায় সঁচাকে, সাপ এইডাল ময়ো লৈ লৈছোঁ। এইডাল গলত সাপ দেখাই আছোঁ ধুনীয়াকৈ, একদম ৰিয়েল লাগি যায় পুৰা সাপডাল। তাত হা চাওক একদম ৰিয়েল লাগি যায়। আৰু এতিয়া আমি মৰিগাঁও যাম। মৰিগাঁৱত মোৰ বৰদেউতাহঁতৰ বাৰ ঘৰ, তাত সোমাই তাত ভাতটো খাই ধুনীয়াকৈ ঘৰলৈ যাম। সাপ কি হ'ল? আমি এতিয়া সাপ ল'লোঁ এডাল ধুনীয়া সাপ, একদম ৰিয়েল লাগে। আৰু এইটোৱে হ'ল মহামৃত্যুঞ্জয়। কাৰোবাক ভয় খুৱাম, একদম পুৰা ভয় খুৱাম কাৰোবাক, বাচ্চাবিলাকক বেছিকৈ ভয় খুৱাম। আৰু এইটো মহামৃত্যুঞ্জয় মন্দিৰ। বাই আজিলৈ মানে মন্দিৰক বাই দিলোঁ আমি। আকৌ কেতিয়াবা আহিম। আহি সঁচাই ভাল লাগিছে। আহি কেনে লাগিল? ভাল লাগিল, আহি বহুত ভাল লাগিল। আৰু আমি যিহেতু ৰাতিপুৱা আহিছোঁ, এতিয়া বহুত ভক্ত আহিছে। এইফালে চাব পাৰে আপোনালোকে ভিৰ। গতিকে আমি ৰাতিপুৱা আহিলোঁ, আমাৰ যিহেতু বহুত দূৰ হয় 160 কিলোমিটাৰ। চ' এতিয়া আমি ডাইৰেক্ট মৰিগাঁৱলৈ যাত্ৰা আৰম্ভ কৰোঁ। আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল মৰিগাঁৱলৈ। আহোঁতে আমি জাগিৰোড হৈ হাইৱে আহিছিলোঁ, কিন্তু এতিয়া আমি হাইৱে হৈ নাযায় মৰিগাঁও টাউনৰ মাজেৰে যাম। আৰু টাউনৰ মাজেৰে গৈ থাকোঁতে আমি ইয়াত দেখা পালোঁ আহঁতগুৰিৰ বিখ্যাত ম'হ যুঁজ। আমাৰ চাবলৈ মন আছিল, কিন্তু ইয়াত ৰখিলে দেৰি হৈ যাব, গতিকে আমি নৰখিলোঁ। লাহে আমি আগবাঢ়ি গৈ থাকিলোঁ। আৰু ৰাস্তাত আমি দেখা পালোঁ নিজৰ গৰাকীয়ে নিজৰ ম'হবিলাক ধুনীয়াকৈ লৈ আহিছে যুঁজৰ বাবে। আৰু ফাইনেলি আমি পাই গ'লোঁ বাহঁতৰ ঘৰ। ৰাস্তাৰ কাষতে হয়, 2 বছৰমান আগতে আহিছিলোঁ। আৰু এতিয়া সকলোৱে পিছফালে গৈছে, ময়ো যাওঁ পিছফালে কি কৰিছে চাই লওঁ। সকলোৱে পিছফালে ধুনীয়াকৈ বহি লৈছে ৰ'দত। আৰু এয়াই হৈছে মোৰ সৰু ভাগিন হিমাংশু। ইয়াৰ এটা ভিডিঅ' আপোনালোকক অলপ পিছত দেখাই আছোঁ। মানে ইয়াক এবাৰ পাৰ্মিশ্যনটো লৈ ল'ম, লৈ ধুনীয়াকৈ আপোনালোক এটা ইয়াৰ ধুনীয়া ভিডিঅ' 2 বছৰমান আগতে কৰা আপোনালোক দেখাই আছোঁ। অলপ বল খেলি আছোঁ, বল। এতিয়া বল মাৰিম, আউট। ভিতৰলৈ গৈছে। আমি অলপ বল খেলি আছোঁ। আৰু এইটো মোৰ ভাগিন। ইয়াৰ এটা কান্দা ভিডিঅ' আপোনালোকক দেখাই আছোঁ। দেখাম নেকি ভিডিঅ'টো? নাই, দেখাই দিম সেই ভিডিঅ'টো। বাকী অলপ ইহঁতৰ লগত ক্ৰিকেট খেলিলোঁ বহুত দিনৰ মূৰত। নেখেলি থাকা তোমালোকে, বাই। এইটো 2 বছৰ আগৰ ভিডিঅ'। সি আমাৰ লগত আমাৰ ঘৰলৈ আহে, সেইবাবে বহুত কান্দিছিল। আৰু এতিয়া আমি ভাতটো খাই লওঁ। খাই আমি পুনৰ যাত্ৰা আৰম্ভ কৰিব লাগিব ৰঙিয়ালৈ। খোৱা লোৱা হৈ গ'ল, আৰু এতিয়া পুনৰ আমাৰ যাত্ৰা আৰম্ভ হ'ব ৰঙিয়ালৈ। আৰু এইজন হৈছে মোৰ ডাঙৰ ভাগিন অবিনাশ। আৰু আমি এতিয়া মৰিগাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ ডাইৰেক্ট ঘৰলৈ। বাই। এইবাৰ আমি এটা বেলেগ ৰাস্তাৰে আহিলোঁ। আপোনালোকে হয়তো সকলোৱে জানে মায়ং যাদুমন্ত্ৰৰ ঠাই বুলি। সেই মায়ং হৈ যাম। মায়ং হৈ এনেদৰে পবিতৰা পাম। পবিতৰা হৈ গৈ আকৌ আমি পানীখাইটি, চন্দ্ৰপুৰ এনেদৰে গৈ নাৰেংগী ওলাম ডাইৰেক্ট। আৰু ৰাস্তাটো সঁচাই বহুত ধুনীয়া। দুফালে সেউজীয়াৰ মাজে আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল ঘৰলৈ। আৰু আমি এতিয়া পবিতৰা অভয়াৰণ্যত সোমালোঁ। আৰু অভয়াৰণ্যৰ মাজেৰে এনেদৰে আমি যাত্ৰা কৰি গৈ আছোঁ আমাৰ ডেষ্টিনেশ্যন ৰঙিয়ালৈ।
বৰ্তমান আমি পাই গ'লো অসমৰ আটাইতকৈ দীঘলীয়া উৰণীয়া সেতু নীলাচল উৰণীয়া সেতু। এইখন কামাখ্যা গেটৰ পৰা মালিগাঁৱলৈ আছে। গুৱাহাটীত এনেকুৱা জামত ফচিলোঁ, আমি যাত্ৰা আগবাঢ়িবই পৰা নাই। পূৰা ফচি কিবাকে 1.5 ঘণ্টাৰ পিছত পাই গ'লোঁ জালুকবাৰী। আৰু এতিয়া আমি আহি পাই গ'লোঁ বাইহাটা চাৰিআলি। ক'তো ৰখা নাছিলোঁ আৰু ইয়াত কিবা এটা খাই লওঁ লাইটকৈ, খাই আকৌ আমি ডাইৰেক্ট ঘৰলৈ যাম। এতিয়া মই মোৰ ফেভাৰেট পেষ্ট্ৰি এটা হাতত ল'লোঁ, কাৰণ পেষ্ট্ৰি খাই বহুত ভাল পাওঁ। সেইবাবে পেষ্ট্ৰিটো হাতত তুলি ল'লোঁ। এইফালে কুলদীপে খাই আছে ৰসমলাই। নিজৰ পেষ্ট্ৰিটো কিছু খোৱাৰ পিছত খাবলৈ মন গ'ল ৰসমলাই, গতিকে চামুচখনেৰে তাৰ পৰাও ৰসমলাই অলপ লৈ ল'লোঁ। আৰু এনেদৰে আমাৰ খোৱা লোৱা হোৱাৰ পিছত আমি পুনৰ যাত্ৰা আৰম্ভ কৰিব লাগিব ঘৰলৈ। এতিয়া পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ বাইহাটা চাৰিআলিৰ পৰা ঘৰলৈ। বেছি নহয়, 15 কিলোমিটাৰমান হ'ব ঘৰলৈ। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকে কেনেকুৱা পালে কমেণ্ট যোগে জনাব। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। যদি আপোনালোকে ভিডিঅ'টো ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আজিৰ এই ব্লগটোৰ জৰিয়তে আপোনালোকক নগাঁৱত থকা মহামৃত্যুঞ্জয় মন্দিৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰ মাজেৰে মই মৃদুৰে আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। শুভৰাত্ৰি।